তোমাৰ লাইফত যদি কোনোবা এজন ভাল মানুহ এণ্ট্ৰি কৰিছে, তোমাৰ যদি এইটো ফিল হয় যে মইতো ডিজাৰ্ভে নকৰোঁ মানুহজনক, মোতকৈতো বহুত বেছি ভাল, মানে কি? মানে ভগৱানে তোমাৰ ভাল হোৱাটো বিচাৰিছে আৰু ভাল মানুহ এজন তোমাৰ লাইফত পঠাইছে। চ' তুমি যদি এইটো কৰা যে মই ডিজাৰ্ভ নকৰোঁ আৰু সেইজনক যাব দিওঁ, বিকজ মই ইমান ভাল মানুহ মোৰ লাইফত মোক নালাগে, কাৰণ মই ভালকৈ থাকিব নোৱাৰিম, সেইটো যেতিয়া কৰিবা, ভগৱানে তোমাক যোনটো আশীৰ্বাদ দিছে সেইটো তুমি নোপোৱা। কথাটো বুজি পাইছা? বহুত এনেকুৱা মানুহ থাকে যোনে ভাবে মইতো বেয়াই, মই ভাল এটা কিয় একচেপ্ট কৰিম, ঠিক আছে? সেই ভালজনৰ মই লাইফটোকে বৰবাদ কৰিম। তুমি যদি ইমান বেয়া হ'লা হয়, তুমি নিজকে যিমান বেয়া বুলি ভাবা, ভগৱানে তোমাক তেনেকুৱা মানুহ এজন নপঠালে হয়, আৰু সেই তেনেকুৱা সেই মানুহজনে তোমাৰ লাইফত নাথাকিলে হয়, গুচি গ'লে হয় তুমি বেয়া বুলি গম পোৱাৰ পিছতো। কিন্তু সেই মানুহজনে ষ্টিল তোমাৰ লগত এফৰ্ট কৰি আছে, ষ্টিল তোমাৰ লগত থাকিব বিচাৰি আছে, ৰাইট? তোমাক এৰি যোৱা নাই, তুমি যেনেকুৱা হয় বুলি গম পোৱাৰ পিছতো তোমাক এৰি যোৱা নাই, ঠিক আছে? চ' নিজে উস্তাদি নামাৰিবা। তেনেকুৱা ভাল মানুহ যদি আহিছে, ভালকৈ থাকা আৰু ভগৱানক থেংকছ কোৱা যে ভগৱানে তুমি বেয়া ৰাস্তাত যোৱাৰ পিছতো তোমাৰ লাইফত ভাল মানুহ এজন পঠাইছে যাতে তোমাক চম্ভালিব পাৰে। বুজি পাইছা? তোমাক বেয়া কৰা মানুহ বহুত পাবা, কিন্তু তোমাৰ ভাল কৰা মানুহ, তোমাক ছাপৰ্ট কৰা মানুহ বহুত কম পাবা।